অসমীয়াৰ বাপতি শাসন ভোগালী বিহু মাজত কেইটামান দিন বাকী আৰু দেখা পোৱা গৈছে ৰাজ্যৰ এইমূৰৰ পৰা সিমূৰলৈকে ভোগালী বিহুক আদৰাৰ ব্যাপক পৰিস্থিতি। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ কালিপুখুৰী জৰেগাঁৱত। আৰু জৰেগাঁৱৰ দুটাকৈ গাঁৱৰ ৰাইজ জৰেগাঁও ভাটিপাৰা আৰু হৰিগাঁৱৰ ৰাইজে মিলি এখন সুন্দৰকৈ সাজি উলিয়াইছে ভেলাঘৰ। আৰু ভেলাঘৰসমূহ এই জৰেগাঁও আৰু হৰিগাঁৱৰ ৰাইজে দুখন গাঁৱৰ ৰাইজে মিলি এতিয়া সাজু হৈ ওলোৱাত ব্যস্ত হৈ পৰিছে। মোৰ কেমেৰা সহযোগী কিছু দৃশ্যাংক দেখুৱাব যে এনেদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে এইখন গাঁৱৰ দুখন গাঁৱৰ ৰাইজে, যিহেতু হেঁপাহৰ ভোগালী বিহু মাজত কেইটামান দিন বাকী আছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ভেলাঘৰ বা মেজিঘৰসমূহ সাজি ওলোৱাত এতিয়া সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছে চহা অসমীয়াসকল। ইয়াত স্থানীয় লোক আছে যথা মই তেখেতসকলৰ পৰা জানিব বিচাৰিম, যিহেতু ভোগালী বিহু মাজত কেইটামান দিন বাকী আছে বা আপোনালোকে কেনেদৰে প্ৰস্তুতি চলাইছে কি ক'ব? ভোগালী বিহু কেইদিন মানে মাজত থকাৰ মাজতে আমি মানে খুব মানে খৰধৰকৈ আমি কামটো কৰি সাজি ওলাব লাগিব, অন্যথা নহ'লে আমাৰ সময়ত বস্তুটো হৈ নুঠিব। সেইকাৰণে আমি অলপ খৰধৰকৈ মানে লাগি আছোঁ। বিশেষকৈ কিমান গাঁৱৰ ৰাইজ মিলি আপোনালোকে এই ধৰণৰ সাজি উলিয়াইছে, কিমান বছৰৰ পৰা? এইটো বহু বছৰে হ'ল। প্ৰত্যেকটো বছৰ মানে আমি এই ভোগালী বিহুৰ তাৰমানে আমাৰ কোচ ৰাজবংশী মানুহখিনিয়ে তাৰ দমাহী বুলি যিটো ব্যৱহাৰ কৰে, সেই দমাচীৰ উপলক্ষে তাৰমানে আমি প্ৰতি বছৰ বহু বছৰ হ'ল এইটো মানে আমি বছৰটো হিচাপ কৰিবলৈ গ'লে এতিয়া সময় লাগিব। তো তথাপিও আমি বহুত বছৰৰ পৰা এই কামটো আমি মানে কৰি আছোঁ আৰু হয় সকলোৱে সহায় সহযোগিতা আগবঢ়াই আপোনালোকে এই কামখিনি কৰি আহিছে। বিশেষকৈ দেখা পোৱা গৈছে ইয়াত যিসকল যিখিনি নৱপ্ৰজন্মৰ ল'ৰাসকল আছে তেখেতসকলে ইয়াত আগভাগ লৈছে, কি ক'ব? হয়, তেখেতসকলক তাৰমানে আগতে এতিয়া আগৰ মানুহখিনি হেৰি হৈ গ'ল, নিজে নিজে কামত ব্যস্ত হৈ থাকল। এতিয়া সেইকাৰণে নৱপ্ৰজন্মক যাতে এই কামটো কৰি থাকে তেখেতসকলক তাৰমানে নিৰ্দেশ দিছে আৰু নিজৰ সংস্কৃতি ৰখাৰ কাৰণে, জীয়াই ৰখাৰ কাৰণে। মাঘৰ উৰুকাত সকলোৱে লগে ভাগে এসাঁজ খাব আপোনালোকে বা ইয়াত একেলগে থাকিব বা কি কি আয়োজন কৰিব? ইয়াতো মাছ মাংস আদিবোৰে থাকে, বেলেগ একো নাথাকে। ইয়াত মানে সুৰাপান ব্যৱহাৰ নহ'ব। তাৰমানে যিটো আমাৰ নিয়ম সেই নিয়মমতে তাৰমানে আটাইয়ে একেলগে মিলি জুলি তাৰমানে ভোজ ভাত খোৱাটোৱে হ'ব। মাছ মাংস এইবোৰে থাকিব। হয়, আৰু এগৰাকী যিগৰাকী ব্যক্তিয়ে এই ভেলাঘৰক সাজি উলিয়াইছে তেখেত আছে, মই তেখেতৰ পৰাও জানিব চেষ্টা কৰিম আচলতে তেওঁলোকৰ মনত কেনেকৈ আহিল বা কি ক'ব এই ক্ষেত্ৰত। ভাইটি, তোমাৰ কাষলৈ আহিছোঁ। যিহেতু মাঘৰ বিহু মাজত আৰু কেইটামান দিন বাকী আছে, গতিকে তুমি সাজি উলিয়াইছা, তোমাৰ লগৰৰ লগত লগ হৈ সাজি উলিয়াইছা। এইবাৰ কি সাজি উলিয়াইছা? এইটো আমাৰ ততলা ঘৰ কয়। ততলা ঘৰ মানে আগত আমি গাঁৱত ততলা ঘৰে বেছিভাগ দেখা পাইছোঁ, এই বিল্ডিং চিল্ডিং দেখা পোৱা নাই। মানে গোটেই চেঙেৰাগিলা আলোচনা কৰি মানে কি বনালে ভাল হ'ব। আগতে আমি বহুত বস্তু বনাইছোঁ, তাৰপিছত চেঙেৰাগিলা ক'ব লাগছে ততলা ঘৰ বনালে ভাল হ'ব। সেই হিচাপত ততলা ঘৰৰ বস্তুবিলাক কি কি লাগে সেইবিলাক অনা হ'ল, আনি মানে বনোৱা হ'ল। কিমান দিন লাগিল এই ভেলাঘৰক সাজি উলিয়াত বা এতিয়াতো সম্পূৰ্ণ হোৱা নাই, আৰু কিমান দিন লাগিব? বৰ্তমান 20 দিনমান লাগিছে, 15 পৰা 20 দিনমান, আৰু 2-3 দিনমানত হৈ যাব। ইয়াত ভেলাঘৰক সাজি উলিয়াত কি কি বস্তু ব্যৱহাৰ কৰিছে? ইয়াত আমাৰ বাঁহ আহিছে, তাৰপিছত নাৰা আৰু চুতুলি আৰু বাঁহৰ তেল তুলি আমি কামবিলাক কৰিছোঁ। আৰু মাঘৰ উৰুকাত একেলগে এসাঁজ খাব? হয়, আমাৰ ইয়াত জৰেগাঁও ভাটিপাৰা আৰু 2 নং হৰিগাঁও বাকীয়ে একেলগে মানে আমাৰ ইয়াতে ভোজ ভাত খোৱা হয়, চবেই মিলিয়া ফূৰ্তি কৰা হয়। ৰাতিতে ইয়াতে থাকি ৰাতিপুৱা মানে মেজি ঘৰখন জ্বলোৱা হয়। হয়, যিহেতু মাজত আৰু কেইটামান দিন আৰু এই কেইটামান দিন বাকী থকাতে ৰাজ্যৰ এইমূৰৰ পৰা সেইমূৰলৈকে ভেলাঘৰসমূহ সাজি উলিয়াত ব্যস্ত হৈ পৰিছে, মেজিসমূহ সাজি উলিয়াত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ জনসাধাৰণে। আৰু সমান্তৰালভাৱে এইবাৰ যিহেতু এই জৰেগাঁও ভাটিপাৰা আৰু হৰিগাঁও দুখন গাঁৱৰ ৰাইজে লগ লাগি প্ৰত্যেক বছৰে এনেদৰে তেওঁলোকে উদযাপন কৰি আহিছে বিহুখন পালন কৰি আহিছে। আৰু সমান্তৰালভাৱে যিহেতু প্ৰত্যেক বছৰে বিভিন্ন আকাৰত বিভিন্ন ধৰণে তেওঁলোকে ভেলাঘৰ বা মেজিঘৰসমূহ সাজি উলিয়ায়, এইবুলিও আচলতে এইবাৰ তেওঁলোকে সাজি উলিয়াইছে এখন দতলা ঘৰ। যিহেতু
পূৰ্বতে যেতিয়া যিসকল জমিদাৰ লোক আছিল জমিদাৰ লোকসকলে আচলতে ব্যৱহাৰ কৰিছিল এই অঞ্চলসমূহত যে ততলা ঘৰ আৰু এই ততলা ঘৰখন নিৰ্মাণ কৰাত কোনো ধৰণৰ ইটা বালি বা চিমেণ্টৰ ব্যৱহাৰ হোৱা নাছিলে আৰু এনেদৰে আচলতে প্ৰত্যেক বছৰৰ দৰে এইবুলিও এইখন দুয়োখন গাঁৱৰ ৰাইজে মিলি এনেদৰে সাজি উলিয়াইছে ভেলাঘৰসমূহ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।